উচ্চতম ন্যায়ালয়ত ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ সন্দৰ্ভত শুনানি চলি আছে আৰু তাৰ সমান্তৰালে অসমতো ভোটাৰ তালিকাৰ পুনৰীক্ষণ চলি আছে উচ্চতম ন্যায়ালয়ত ভোটাৰ তালিকাৰ ব্যাপক বিশেষ পুনৰীক্ষণৰ সন্দৰ্ভত শুনানি চলি আছে অসমত যি ভোটাৰ তালিকাৰ পুনৰীক্ষণ চলি আছে যেটোক SR বুলি কোৱা হৈছে স্পেশাল ৰিভিজন বুলি কোৱা হৈছে সেই স্পেশাল ৰিভিজনৰ প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত কোনো লোক যোৱা নাই কিন্তু এই বিষয়টো গুৰুত্বপূৰ্ণ অসমৰ কাৰণে কাৰণ কালিৰ যি শুনানি সেই শুনানিয়ে শিৰোনাম দখল কৰিছে কেতবোৰ কথাৰ কাৰণে আমাৰ অসমত কালেক্টিভলি সামগ্ৰিকভাৱে সকলোৱে বিচাৰে অসমৰ ভোটাৰ তালিকাখনৰ পৰা অবৈধ বিদেশীৰ নাম আঁতৰি যাওক আৰু এনে এক ধাৰণা আছে অসমৰ লোকসকলৰ মাজত যে অসমৰ ভোটাৰ তালিকাত অবৈধ বিদেশীৰ নাম বহুলাংশে অন্তৰ্ভুক্ত হৈ আছে আৰু সেই কাৰণটোতে অসম আন্দোলন হৈছিল আজি 4 দশক পূৰ্বে যোৱা 4টা দশক এই বিষয়টো অসমৰ ৰাজনৈতিক সামাজিক জীৱন যাত্ৰাৰ এক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে জীৱন যাত্ৰাত এক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে যি কি নহওক এতিয়া কপিল সিব্বাল জ্যেষ্ঠ অধিবক্তা কপিল সিব্বালে ৰিপ্ৰেজেন্ট কৰিছিলে আৰজেডিৰ এজন সাংসদক আৰু সাংসদগৰাকীয়ে বিচাৰিছে ৰিট পিটিশন যোগেদি উচ্চতম ন্যায়ালয়ত ৰিট পিটিশন দাখিল কৰি বিচাৰিছে এসআইৰ প্ৰক্ৰিয়াটো ৰখি যাওক এসআইৰ প্ৰক্ৰিয়াটো যি ধৰণে দেশৰ নিৰ্বাচন আয়োগে কৰি আছে সেই ধৰণে কৰা নহওক কিন্তু দেশৰ উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে নিৰ্বাচন আয়োগৰ ভাৰতৰ সংবিধানে যি তেওঁলোকক অধিকাৰ প্ৰদান কৰিছে অনুচ্ছেদ 324 325 আৰু 326 যোগেদি তাৰ সমান্তৰালকৈ জনপ্ৰতিনিধি আইনৰ দফা 21 যি এক ক্ষমতা তেওঁলোকক দিছে ইলেকশ্যন কমিশনক নিৰ্বাচন আয়োগক সেই ক্ষমতা ব্যৱহাৰ কৰি তেওঁলোকে এসআৰও কৰিব পাৰে এসআইৰো কৰিব পাৰে যি কি নহওক কপিল সিব্বালে আৰু এক কথা ক'লে আৰু এক মন্তব্য কৰিলে ইন দ্য কোৰ্স অফ হিজ আৰ্গুমেন্ট তেওঁ ক'লে যে আধাৰ কাৰ্ড আমাৰ হাতত আধাৰ আছে যাৰ হাতত আধাৰ আছে সেইগৰাকী ব্যক্তিৰ নাম স্বয়ংক্ৰিয়ভাৱে বিএলৈ অন্তৰ্ভুক্ত কৰিব লাগে যদি সেইগৰাকী ব্যক্তিৰ 18 বছৰ বয়স হৈছে মাত্ৰ ল'ব লাগে কি আধাৰ কাৰ্ডখন ল'ব লাগে আৰু সেলফ ডিক্লেৰেচন এখন ল'ব লাগে য'ত তেওঁ ক'ব তেওঁ এজন ভাৰতীয় নাগৰিক কপিল সিব্বালে এই মন্তব্য কৰিছে আৰু লগতে তেওঁ ক'ব বিচাৰিছে বিএলৰ কোনো অধিকাৰ নাই এগৰাকী ব্যক্তি ভাৰতীয় হয় নে নহয় নিশ্চিত কৰিবলৈ ৰেফাৰ কৰি দিলে হ'ল কম্পিটেন্ট অথৰিটিক বিএলৈ তা বিএলৈ কম্পিটেন্ট অথৰিটিক ৰেফাৰ কৰিব সেই বিষয়ত কিন্তু স্পষ্টতা কপিল সিব্বালৰ তৰফৰ পৰা দেখা নগল বেঞ্চখন আছিলে জাস্টিস সূৰ্যকান্ত আৰু জাস্টিস জয়মাল্য বাগচীৰ সূৰ্যকান্ত শেহতীয়াকৈ দেশৰ মুখ্য ন্যায়াধীশ হৈছে গতিকে চিফ জাস্টিসৰ বেঞ্চ বহুদিন ধৰি এই বিষয়টো তেওঁলোকে শুনানি গ্ৰহণ কৰি আছে প্ৰথমতে ক'লে নিৰ্বাচন আয়োগে তেওঁলোকৰ যি অধিকাৰ সেই অধিকাৰৰ অধীনত এই কামটো কৰিবই পাৰে ভোটাৰ তালিকাৰ পুনৰীক্ষণ কৰিবই পাৰে আৰু তাৰ লগতে তেওঁলোকে কপিল সিব্বালক এটা প্ৰশ্ন সুধিলে জাস্টিস সূৰ্যকান্তে এটা প্ৰশ্ন সুধিলে এটা পৰিঘটনা সন্মুখত দাঙি ধৰিলে ক'লে এগৰাকী ব্যক্তি বিদেশৰ পৰা অবৈধভাৱে ভাৰতলৈ আহিছে তেওঁ আধাৰ কাৰ্ড প্ৰস্তুত কৰিছে আধাৰ কাৰ্ড বনাই লৈছে ভাৰতত আধাৰ কাৰ্ড তেওঁ ইস্যু কৰি লৈছে যিভাৱে কৰক ইস্যু কৰি লৈছে কিন্তু আধাৰ কাৰ্ড ইস্যু কৰাৰ পূৰ্বে তেওঁ ভাৰতৰ নাগৰিকত্ব যি ধৰণে গ্ৰহণ কৰিব লাগে গ্ৰহণ কৰা নাই আধাৰ কাৰ্ড লৈছে লোৱাৰ পিছত যেহেতু তেওঁ ভাৰতত কাম কৰি আছে তেওঁ যিখিনি সাবসিডি চৰকাৰে দিয়ে সেই সাবসিডিখিনি তেওঁ গ্ৰহণ কৰিছে আধাৰ কাৰ্ডৰ যোগেদি ৰাজসাহায্যবোৰ গ্ৰহণ কৰিছে কিন্তু সেইজন ব্যক্তিয়ে আধাৰ কাৰ্ডখন দেখুৱাই যদি ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰে এটো কিমান গ্ৰহণযোগ্য হ'ব বা এনে ধৰণৰ ঘটনা ভাৰতত ক'ত ঘটিছে তেতিয়া কপিল সিব্বালে কৈছে তেনে ধৰণৰ ঘটনা সীমান্তৰ ৰাজ্য কিখনত ঘটিব পাৰে অসম ইত্যাদিত কিন্তু সীমান্তৰ ৰাজ্য যিকিখন নহয় যিকিখন ৰাজ্যক সীমান্ত আগৰি থকা নাই সীমান্ত মানে মূলতঃ বাংলাদেশ সীমান্ত বুলিয়ে ক'ব পৰা যায় বা নেপাল সীমান্ত বুলিয়ে ক'ব পৰা যায় কাৰণ পাকিস্তান সীমান্তৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱজিত হৈ লোকে ভাৰতৰ আধাৰ কাৰ্ড লৈ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ সংখ্যাটো খুবেই কম তাকৰ হ'লেও বহুত কম বাংলাদেশৰ পৰা এই সমস্যাটো বহুলাংশে পৰিলক্ষিত হয় কিন্তু যিকিখন ৰাজ্যৰ সীমান্ত নাই সেইখন ৰাজ্য তেনে ধৰণে পৰিলক্ষিত হোৱা নাই এটা মন কৰিব 2000 তাৰ সমান্তৰালকৈ আৰু এটা প্ৰশ্ন কপিল সিব্বালক সোধা হ'ল মন কৰিব দুটা চনৰ যদি কথা আমি উল্লেখ কৰো মূলতঃ 2012 দুটা চনৰ কথা মই ক'ব বিচাৰিছো 2012 আৰু 2014 যেতিয়া ইলেকশ্যন কমিশনে সামাৰী ৰিভিজন কৰিছিল তেতিয়া ভাৰতবৰ্ষত 18 বছৰ অতিক্ৰম কৰা ব্যক্তিৰ পপুলেশ্যন যিমান আছিল তাতকৈ ভোটাৰৰ সংখ্যা বেছি আছিল ইয়াৰ অৰ্থটো হৈছে যিসকল লোকৰ মৃত্যু হৈছে তেওঁলোকৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে আতৰা নাই বা এনে কিছু লোক আছে যিসকলৰ দুই স্থানত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে সেই কাৰণে পৰিসংখ্যাটো অধিক নতুবা বাহিৰৰ পৰা অবৈধভাৱে আহি নাম সোমাইছে তেনে ক্ষেত্ৰত কপিল সিব্বালক সোধা হৈছে তেনে ক্ষেত্ৰত সেই আহ্বাবোৰ দূৰ কৰিবলৈ নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ পুনৰীক্ষণ কৰিব নালাগে নেকি এনেবোৰ প্ৰশ্ন উত্থাপিত হৈছে তেতিয়া কপিল সিব্বালে নাগৰিকত্বৰ বিষয়টোলে গোটেই আৰ্গুমেন্টটো লৈ যাব বিচাৰিছিলে যেটো তেওঁৰ আৰ্গুমেন্টত তেওঁ যিখিনি ভাষ্য প্ৰদান কৰিছে সেইবোৰৰ শিৰোনাম দখল কৰিছে দিল্লীৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক বা হিন্দী দৈনিকসমূহত বাতৰিটো প্ৰকাশ পাইছে বা
আন বিষয়টো আধাৰ কাৰ্ডৰ বিষয়টোও স্থান লাভ কৰিছে ভুৱা আধাৰ কাৰ্ডেৰে ভোটাৰ তালিকাত বাংলাদেশী যদি অন্তৰ্ভুক্ত হয় তেতিয়া কি হ'ব বা সেই বিষয়ত এক উদ্বিগ্নতা উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰিছে অসমৰ বেলিকা যদি আমি চাবলৈ যাওঁ অসমত এছআৰ হৈ আছে স্পেচিয়েল ৰিভিজন হৈ আছে যিটো প্ৰক্ৰিয়াত বিএলও গৰাকী ব্লক লেভেল অফিচাৰ গৰাকী যিগৰাকী এই অফিচাৰ এই সময়ছোৱাত বিশেষ সময়ছোৱাত নিৰ্বাচন আয়োগে নিযুক্তি দিয়ে সেই বিষয়াগৰাকী নহলে চৰকাৰৰ আন পদবীত তেওঁ কৰ্মৰত হৈ আছে তেওঁ এই কাম দিয়া হয় সাময়িকভাৱে সময়টোৰ কাৰণে তেওঁ বিএলও অসমৰ বেলিকা বিএলও হাউস টু হাউস এনুমাৰেচনত যাব আৰু ভোটাৰৰ যিখিনি তথ্য সেই তথ্যখিনি সংগ্ৰহ কৰিব গতিকে অসমতো যদি ভোটাৰ তালিকাৰ যোগেদি নাম অন্তৰ্ভুক্ত আধাৰৰ যোগেদি নাম অন্তৰ্ভুক্ত কৰা হয় ভোটাৰ তালিকাত তেতিয়া অসমত ভোটাৰ তালিকাৰ পৰা বাংলাদেশী কাটৰুৱাৰ যিটো সমস্যা সেই সমস্যাটোৰ সমাধান নহয় অতিৰিক্তভাৱে অবৈধ বাংলাদেশী নাম অন্তৰ্ভুক্ত হ'ব বুলি বহুতে ক'ব খোজে কাৰণ মুখ্যমন্ত্ৰীয়ে এবাৰ ভাষ্য প্ৰদান কৰিছিল অসমত 103% আধাৰ আছে গতিকে 3% অতিৰিক্ত আধাৰ আছে 3% অতিৰিক্ত আধাৰ আছে গতিকে সেই ধৰণেৰে ভুৱা প্ৰক্ৰিয়াৰে অবৈধ বাংলাদেশী অসমত আধাৰ সংগ্ৰহ কৰি তাৰ পিছত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ পূৰ্ণ অৱকাশ আছে বা বহুতে কৰিছে চাগে গতিকে তেনে প্ৰেক্ষাপটত কপিল সিব্বাল এজন সাংসদ আৰু এছপি সমাজবাদী পাৰ্টিৰ বৰ্তমানৰ সাংসদ আৰু কংগ্ৰেছৰ এজন এসময়ত জ্যেষ্ঠ নেতা আছিল তেওঁ তেনে ধৰণৰ আৰ্গুমেণ্ট কৰিছে সেই আৰ্গুমেণ্ট কিমান গ্ৰহণযোগ্য এগৰাকী ব্যক্তিয়ে কেৱল মাত্ৰ আধাৰ কাৰ্ডখন দেখুৱালে তেওঁৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব লাগে মাথো তেওঁ এখন ডিক্লেৰেশ্যন দিলেই হ'ল কি ডিক্লেৰেশ্যন সিটিজেন অফ ইণ্ডিয়া বুলি ডিক্লেৰেশ্যন দিলেই হ'ল আৰু বিএলওৰ কোনো অধিকাৰ নাই নাগৰিকত্বৰ প্ৰমাণ কৰিবলৈ আৰু আমাৰ তেওঁ লগতে কৈছে আমাৰ গণতান্ত্ৰিক ব্যৱস্থাটো ইনক্লুচিভ আমি ইয়াত সকলোকে ইনকৰ্পৰেট কৰিব লাগে হয় কিন্তু ইয়াৰ এটা প্ৰপাৰ ৱে থাকিব লাগিব বিদেশৰ পৰা ভাৰতবৰ্ষত অবৈধভাৱে প্ৰৱেশ কৰি 2-3 দিনৰ ভিতৰতে আধাৰ কাৰ্ড সংগ্ৰহ কৰি তাৰ পিছত যদি ভোটাৰ তালিকাত নাম কোনোবাই অন্তৰ্ভুক্ত কৰে সেই প্ৰক্ৰিয়া কিন্তু গ্ৰহণযোগ্য নহ'ব আৰু তেনে ধৰণৰ প্ৰক্ৰিয়া যাতে প্ৰক্ৰিয়াৰ পুনৰাবৃত্তি নঘটে প্ৰতিবাৰে তাক প্ৰতিৰোধ কৰিবলৈ নিৰ্বাচন আয়োগে এছআইৰ পুনৰীক্ষণ কৰিছে আৰু সেইটোৱে স্থিতি বৰ্তমান উচ্চতম ন্যায়ালয় পুনৰ থাৰ্সডে পুনৰ আজি এই বিষয়ত শুনানি হৈছিল আৰু অনাগত সময়টো শুনানি চলিব গতিকে বিষয়বোৰ সেই ধৰণে আগবাঢ়িছে অৱগত কৰিলো যি চূড়ান্ত ৰায় আহিব সেই ৰায়ে কি ধৰণে প্ৰভাৱ বিস্তাৰ কৰিব বিশেষকৈ ভোটাৰ ৰাইজৰ মাজত সেয়া লক্ষণীয় হ'ব কিন্তু অসমৰ বেলিকা আধাৰ কাৰ্ড থাকিলে যদি কোনোবাই নাগৰিকত্ব লাভ কৰে বা ভোটাৰ তালিকাত নাম কাৰোবাৰ যদি অন্তৰ্ভুক্ত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱা মানে নাগৰিকত্ব লাভ কৰা কাৰণ ভোট দিয়াৰ অধিকাৰ কেৱল ভাৰতীয় নাগৰিকৰ সেই কথা স্পষ্ট হৈ আছে সংবিধানৰ সেই 3টা দফাৰ এটা দফাত সেই কথা স্পষ্ট কৰা হৈছে আৰু জনপ্ৰতিনিধি আইনৰ বহুকেইটা দফাত সেই কথা স্পষ্ট কৰা হৈছে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ বাধ্যতামূলক দুটা কথা এটা হৈছে 18 বছৰ স্পৰ্শ কৰিব লাগিব আনটো হৈছে ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু ভাৰতীয় নাগৰিক হ'বলৈ তেওঁৰ হাতত সেই যি নথিৰ প্ৰয়োজনীয় নথি সেই নথি থাকিব লাগিব বিএলও সেই নথি চাই নিশ্চিত হ'ব সেইগৰাকী এগৰাকী ভাৰতীয় নাগৰিক তেনে ধৰণে গোটেই প্ৰক্ৰিয়াটো আগবাঢ়ে গতিকে প্ৰিয় দৰ্শক এই যি শুনানিৰ প্ৰতিটো খবৰ আপোনালোকক জনাই যাম আজি এক গুৰুত্বপূৰ্ণ খবৰ আছিল যেটো খবৰে অসমক কানেক্ট কৰে বা অসমৰ সৈতে সংযুক্ত কৰিব পাৰি সেই খবৰটো সেই কাৰণে আপোনালোকৰ ওচৰলৈ আহিলো কিবা যদি অতিৰিক্ত তথ্য দিব বিচাৰে আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত প্ৰৱেশ কৰি কমেন্ট সেকশনত সেই মন্তব্য আপোনালোকে কৰিব পাৰিব বা অতিৰিক্ত তথ্য যদি কিবা দিব বিচাৰে দিব তাৰ সমান্তৰালকৈ দেশ ৰাজ্য সকলো বিশ্বৰ সকলো বাতৰি ৰিয়েল টাইমত পাবলৈ হলে যদি এতিয়ালৈকে কৰা নাই তেতিয়া হলে সাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল নতুবা ফলো কৰক ফেচবুক পেজ